সমবায়ৰ নিজস্ব নীতি আছে আৰু সেই সমবায় সকলো ৰাইজৰ সৈতে আলোচনা কৰি পেলাই আমি যি ধৰণে সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে জানি সুখী হ'ব যে দৰংগ বহুমুখী কৃষি প্ৰকল্পৰ আমি প্ৰায় 26টা আমি অমৃত সৰোবৰ খান্দিছিলোঁ আৰু লগতে সেই অমৃত সৰোবৰৰ অন্তৰ্গত বহুকেইখন গাঁৱৰ সৈতে ৰাইজৰ সৈতে একোটা মানে বৈশিষ্ট্যৰে আমি কামবিলাক কৰি আছোঁ আৰু সেই কৰাৰ ক্ষেত্ৰত প্ৰথম গুৰুত্ব দিছিলোঁ আমি কানিত দলৰ এই প্ৰক্ৰিয়াটোত আৰু কানিত দলৰ এখন সমবায় সমিতি আছিলে 1962 চনৰ কিন্তু সেইখন সমবায় সমিতিৰ জৰিয়তে কামটো তেনেকুৱা নহয় কাৰণ তেওঁলোকৰ সমবায়খন মানে নিয়মিত নহয় সেইকাৰণে মই তেওঁলোকৰ সৈতে আলোচনা কৰিছিলোঁ যে আপোনালোকে এই মাটিখিনি যদি কিবা এটা নতুনকৈ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো নেকি বহুমুখী কৃষি সমবায় সমিতিৰ লগত সংযুক্ত হওক আৰু আপোনালোকৰ কানি দলকে তাতে সমবায় হিচাপে দায়িত্ব দিয়া হ'ব আৰু সেইমতে আমি যদিও মাটিখিনি অকল তেওঁলোকৰ নহয় যে মাটিখিনি তেওঁলোকৰ আছে 2টা পুখুৰী অন্তৰ্গত অলপ মাটি আছে তাৰোপৰি সংখ্যালঘু সম্প্ৰদায়ৰ বহু মাটি তাত আছে আটাইখিনিৰ লগতে বুজাবুজি কৰি পেলাই প্ৰশাসনৰ সৈতে আলোচনা কৰি সেই কামখিনি কৰা হৈছিল আৰু অতি সুন্দৰ ৰূপত গোটেই চিপাঝাৰৰ ভিতৰতে আটাইতকৈ সুন্দৰ আৰু সেইটো হৈছে এটা জাকত জিলিকা অমৃত সৰোবৰ আৰু সেইটো আৰু কাম বাকী আছে কাৰণ ইতিমধ্যে প্ৰায় কেইবা কোটি টকাৰো কামখিনি চৰকাৰীভাৱে কৰা হৈছে যদিও ধনখিনি দিব পৰা নাই আৰু সেই মুহূৰ্ততে তাতে থকা যিটো আত্মসহায়ক গোট যিটো গোটত নেকি আমি দায়িত্ব দিছিলোঁ কানি দলৰ সমবায় সমিতিৰ মানুহখিনিক আৰু সিহঁতৰ মাজতে কিবা কাজিয়া লাগিছে যিজনে দায়িত্ব দিছে তেওঁ হিচাপ নিকাচো দিয়া নাই মোক ময়ো তেওঁৰ ওপৰত মানে কৈফিয়ত অলপ কৰিছোঁ এতিয়া বস্তুটো হৈছে কি যে এতিয়া আমি বিষয়টো লৈ পেলাই তেওঁলোকৰ মাজত এটা খেলিমেলি আৰু খেলিমেলিটো হোৱাৰ ক্ষেত্ৰত দুজনমান ৰাজনৈতিকভাৱে ব্যক্তি সোমাই গৈছে ইলেকশ্যনৰ সময় গতিকে মই বেছি চিন্তা কৰা নাই আৰু কিছুদিনৰ পাছতেই আমি যিটো সাধাৰণ সভা পাতিছিলোঁ তেওঁলোকে অহা নাই আৰু যিদিনা আহিব তেতিয়া আমি তেওঁলোকৰ লগত লৈ সেই বস্তু তেওঁলোকৰ কাৰণে এটা প্ৰমাণ ৰাজবংশী প্ৰশ্ন অহা নাই ইয়াতে আহিছে কি সেই অঞ্চলৰ ৰাইজৰ যি আন্তঃগাঁথনি বা যি ধৰণৰ তেওঁলোকে সেই শিল্পটোৰ লগত জড়িত যিখিনি কাম সেই কামখিনি কৰাৰ কাৰণে আমি বহুত দূৰ আগবাঢ়িছিলোঁ কিন্তু সেই মাটিটো তাৰমানে কি যে যিখিনি মৃৎশিল্পৰ কাৰণে মাটিটো উপযোগী নহয় তেওঁলোকক মই লৈ গৈছিলোঁ আমাৰ মানে ধুবুৰীলৈ আৰু ধুবুৰীৰ পৰা এক্সপাৰ্টে তেওঁলোকক ট্ৰেইনিং দিছিল কিন্তু মাটিটো বাচন বৰ্তন যিবিলাক নিৰ্মাণ কৰিলোঁ গোটেইবিলাক ভাঙি থুনুকা সেইকাৰণে আমি ভাবিছোঁ যে মাটিটোৰ ক্ষেত্ৰত আমি তাকেৰে ভাল মাটি আনি এটা নতুন বিকল্পৰ সন্ধান দিবৰ কাৰণে তেখেতসকলক আমি এটা পৰামৰ্শ দিছোঁ আৰু সেই পৰামৰ্শ মতে আমাৰ গোটেইখিনি মানুহক লৈ পেলাই আমি কামটো কৰিম কিন্তু তেওঁলোকৰ কথাটো হৈছে তেওঁলোকে সমবায় মানিব নোখোজে অৰ্থাৎ তেওঁলোকৰ সমবায়টোকে আমি কি কৰিলোঁ মান্যতা দিলোঁ এতিয়া সেইখিনি কথা হ'লে আমাৰ দুজনমান ৰাজনৈতিক নেতা আমাৰে মানে বিৰোধী দলৰ ৰাজনীতিক নেতা দুজনে এটা তেওঁলোকক প্ৰলোভিত কৰিছে আৰু কৰাৰ কাৰণে মই বেয়া পোৱা নাই কিয় কাৰণে যে তেওঁলোকে যেতিয়া বুজি পাব তেতিয়া সেই মানুহকেইজনৰ ওপৰত তেওঁলোকে নাৰাজ হ'ব কিন্তু সেই মাটি কাৰো নামত নাই সেই মাটি সমবায় নামত আছে আৰু সমবায় সমিতিখনৰ সেই মাটি তেওঁলোকৰ কানি দলৰ মানে যিটো নেকি আত্মসহায়ক গোট সেই নামত আছে না দৰংগৰ নামত নামজাৰি কৰিব লাগিব গোটেই সমগ্ৰ প্ৰকল্পটো নামজাৰি নকৰিলে পইচা পাতি কেনেকৈ আহিব সেইটো কৰিছোঁ আৰু তেওঁলোকে আকৌ মালিক আমি নহয় আমি কেৱল পৰিচালনাৰ কাৰণে আমি তেওঁলোকক চাই আছোঁ